মৰ্নিং বন্ধুসকল সকলোকে নমস্কাৰ। মই ইনতি ভিডিঅ'লৈ তো পুৱাই ডাইৰেক্ট মানে আপোনালোকক ইডিকেইটা পাই ডাইৰেক্ট গাহৰি নেকি? মই গাহৰি নহয় তো গাহৰি নিবলৈ আহিছোঁ এনেকৈ কওঁ। তো বিহুটো কেনেকৈ পাৰ কৰিলে জনাব। আমাৰ বিহু ধুনীয়াকৈ গ'ল, খালি এটা কথা ক'বলগীয়া আছিলে, সেইটো কাৰণে কৈ দিছোঁ। বহুতে কিছুমানে ফোনো কৰিলে আৰু কমেণ্টো দিলে আমি বিহু নচাটো বা হুঁচৰি নচাটো। আমি একচুৱেলি কিবা এটা কৈ কিনে আমি বিহুটো উইডিং কৰা নাই, আমি এনেই ধেমালি কৰিছিলোঁ। ত' সেইটো কিবা বেয়া পাবলগীয়া কথা নাই যে বহাগতে বিহু নাগায় নেকি? বহাগতে অকল হুঁচৰি গায় বুলি কৈ মানে কৈছে আৰু সেইটো মাঘৰ বিহুত হুঁচৰি গায় নেকি বুলি। তেতিয়াহ'লে সদৌ অসমখন হেৰি কৰি আছে, বিহু নাচিছে, সিহঁতক ক্লিয়াৰ কৰা নাই। নাই আমি হুঁচৰি গাই দিছোঁ যে সদৌ অসমটো অসমেও হেৰিয়ে কৈ আছে, বিহু হুঁচৰিয়ে গাই আছে। এইটো নাই ৰাখা নেকি? একো নাই বাৰু, কণ্ট্ৰভাৰ্চি সোমাবলৈ মন নাই আমাৰ। আমি এনেই ধেমালি কৰিছিলোঁ, কাৰণ আমি ধুতি নাই পিন্ধাটো, আমি কি লং পেণ্ট চাৰ্ট পিন্ধি এনেই লগৰখনে অকণ খাই মেলি আমি ফূৰ্তি কৰা হৈছিলে। সেইটোকে আকৌ আমি বেয়া কৰিব নালাগে হয় নাই। মাংসটো পিছত খালোঁ, ভাতটো আগত খালোঁ, সেইগতে আকৌ মিলাই মানে বনাই দিছিলোঁ, মিলাই দিছিলোঁ। তো ঠিক আছে, যে কি নহওক নে কি। তো কি হ'লেও কিছুমান হ'লেও কিছুমান চাইটো ভাল পাইছে যে চাওক এটা কথা ক'ম, আমি বাহিৰত আছোঁ ন, তো বাহিৰত আমি ন যিকোনো প্ৰকাৰে মনোৰঞ্জন কৰি থাকিবলৈ বিচাৰোঁ, এণ্টাৰটেইনমেণ্ট হৈ থাকিব বিচাৰোঁ। হেল্ল' আই বিদেশে ক'লে বিজে পলা পোৱালিটা পৰি আছিলে, মাৰিলোঁ ঢাপকৈ পৰি দিলে। মই কি কৈ আছিলোঁ, মানে আমি বাহিৰততো আছোঁ ন। চাওক বিহু বুলি ক'লে যিকোনো বিহু বুলি হওক, পূজা হওক হ'লে মানে আমাৰ ঘৰলৈ খুব মনত পৰে। চ' সেই বস্তুটো আমি মেইনটেইন কৰিবলৈ আমি ইয়াত ফূৰ্তি কৰি থাকিব লাগিব। ফূৰ্তি কৰি থাকিবলৈ ফূৰ্তি টাইমত কি ওলাব কোনো নাজানে, যাৰ মনত যেনেকৈ তেনেকৈ ফূৰ্তি কৰি দিব হয় নহয়। আমি বিহু বহাগ বিহুটো হৈ নাম গাই দিব পাৰে। এইটো কথাটো খাই যাম নেকি আজি? কথাটো খাম বাৰু, নকবি সেনেকৈ, বেয়া পাম। কি হ'ল কেছটো মানে সেনেকৈ আমি অকণ ফূৰ্তি কৰিবলগীয়া হয়। তো কৰি থাকোঁ মানে, তো সেইটোকে বেয়া চাব নালাগে দেই। সেইটোৱে ক'লোঁ ব'লক এতিয়া আমি গাহৰি মাংসটো লৈ আনো, কাৰণ গাহৰি মেইন। অ'কে পিছত লগ পাই আছোঁ ব'লক। এই ভগৱান বুঢ়ী আইতাজনী মা কচম, আৰু মোবাইলতো পাবজি খেলি গৈছে বে, গাড়ীখন গৈ থাকোঁতে ফ্ৰী ফায়াৰ মাৰি গৈ আছে গাড়ীত উঠি। আৰু এই মানুহবোৰ আমাৰ তাৰ নিচিনা দুখতো খেলি থাকোঁ ন। দুখীয়া মানুহ আছে দেখিছে নাই। হ'ব বাহিৰে ৰং চঙীয়া আকৌ ন। নহয় মানে আমি টাউনে ঘূৰি ফুৰোঁ নাই, টাউনে মানে ধনী লাগে তামিলা দুখন, কিন্তু ভিতৰে বিৰাট দুখীয়া মানুহ আছে আকৌ। অঁ সেইখিনি চিলাই মেলি থকাখিনি খাই পিছত কৈ কণত থকা থ চালা আমি ইয়াত আহি কাম কৰি খাই আছোঁহি ন। আমি ইয়াতে কাম কৰি আছোঁ, এতিয়া হেৰি ক'ত কাম কৰিছেগৈ? আমাৰ হেৰিটো ক'ত আছে? আমাৰ চাউল ভাতটো সেইবিলাক নাই নহয়। আজি কৰিলে আজি কিনিলে আজি খালে কেনেকুৱা টাইপৰ কি ক'ত? অঁ আকৌ নিজৰ এটা আছেই। ৰাতিপুৱা হেৰিটো মজা লাগিছিল, কালাৰিংটো। তো মাংস চাংস ল'লোঁ, বিলাহী চিলাহী ল'লোঁ, তাতো লৈ কিনি এইকেইটা কেনেকুৱা টপঙা লাগে ৰখি বিজয় কি চাই আছ? তই কেমেৰা উলিয়ালে পলা কেলে? আচৰিত ধৰণৰ মানে জানৰ মণি তই ফালে চাচোন তই
আরে এই তেৰা এইফালে চা পকত লৈছে ইয়া ধুনীয়াকৈ চাহ অকণ খাই লওঁ ন এখন কি বুলি কয় ধাবা নে কেফে নে ৰেষ্টুৰেণ্ট কেফে বুলি ক'লে ধাবা এই জান এখন ধাবা নে বাৰো বতৰটো এনেকুৱা ধুনীয়া লাগিছে দেখিছেনে একদম পূৰা মৰ্ণিং নাগিনী থাকিলে মাংস আনিবলৈ গৈ ঠিক আছে চাহটো খাই লওঁ তাৰপিছত লগ পাইছোঁ ৰাতি গাছ এখন দোকানত আপোনালোক কেতিয়াও চাহ খাব নাহিব মিঠাই খাবলৈ নাহিব একো খাব নাহিব এখন দোকানখন চাই লওক মস্ত খেচৰা ছাৰ্ভিচমেন একদম মানে ভাল নহয় কি বুলি ক'ম চাহ একাপ দিলে চাহ একাপটো খালোঁ মিঠাই খুজি খুজি ভাগৰি গ'লোঁ কি দোকান চলাব নেকি বাপৰে মাথা চলাব লাগে ব'ল পইচা নি নব'ল নাই নাখাওঁ বেয়া লাগিলে মনটো মোক ইমান সিহঁতি একদম ব্যৱহাৰ বহুত বেয়া একদম আই হেট তো আমি ধুনীয়াকৈ আহি গ'লোঁ বজাৰ কৰি তো বহুত ভিডিঅ'ত নবনাওঁ দেই কি ক'লোঁ কি নক'লোঁ জানো মনৰ কথা কিছুমান ক'লোঁ আৰু মৰ্ণিঙত এনেই গাঁওখন দেখালোঁ অকণমান ওলাই মেলি ন তো ইমানেই ভিডিঅ'টো আৰু বজাৰলৈ যাম আবেলি এতিয়া অলপমান কাপোৰ চাপোৰ ধুব আছে বতৰটো বৰষুণ দি দিলে কাপোৰ গেলিলে চাগে নাজানো কাইলৈ ডিউটি কি হ'ব যিয়ে হ'ব দেখা যাব নেকি উপায়টো দিলা তো অ'কে বাই বাই টাটা তো ভিডিঅ'টো ভাল পালে কি কৰিব কৈছে যি কৰিবলৈ তাকে কৰিব ঠিক আছে তো অ'কে বাই